নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ যেহেতু ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে আমাৰ অনুষ্ঠান গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আৰম্ভণি কৰোঁ আজিও সেই বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত আজি শনি মীন ৰাশিত আজিৰ দিনটোত লগ্ন বুধ শুক্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে ৰবি মংগল মকৰ ৰাশিত বহি আছে কেতু সিংহ ৰাশিত আৰু চন্দ্ৰ কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি গোল্ডেন টপাজ মই দেখুৱাই আছোঁ আপোনাক এনেধৰণৰ এটি গোল্ডেন টপাজ 10 কেৰেট মানৰ ওপৰত সোঁহাতৰ তৰ্জনীত পিন্ধ আৰু এই বছৰটো আপুনি বৃহস্পতিবাৰে দিনটো পালন কৰক তাৰা দেৱীৰ আৰাধনা কৰক ধন্যবাদ দাদা ৰাশিফল সন্দৰ্ভত জানিব বিচাৰিম হয় এতিয়া আহিছোঁ মেঘ ৰাশি ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ আজিৰ ৰাশিফলত পৰিৱেশত কিছু খেলি মেলি থাকিব আজি ভ্ৰমণত কষ্ট পোৱাৰ সম্ভাৱনা ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত সাৱধান হওক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি বৃষ ৰাশিলৈ আহক টৰাছ শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কোনো কথাত মানসিক অশান্তিত ভুগিব মানসিক আঘাতপ্ৰাপ্তিৰ যুগ পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা ভ্ৰমণত শুভ ফল আজি প্ৰেমত বাধা আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো গাই গৰু সেৱা কৰক গাই গৰুক পাৰিলে গুড় খাব দিয়ক ভাল হ'ব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি শ্বৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি নতুন সংবাদত চিন্তিত হ'ব পাৰে ঘৰুৱাত অশান্তি থাকিব প্ৰিয় সংগৰ লগত মন ভালে থাকিব আৰ্থিকত মধ্যম ফল আজিৰ দিনটো দান ধ্যান কৰক ভাল হ'ব মেৰুণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহক শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ কৰ্কট ৰাশি কেঞ্চাৰ আজি কোনো সংবাদ আৰু যোগাযোগ আদি সামান্য সুখ কৰ্মস্থানত শুভ ফল যিসকলৰ কৰ্কট ৰাশি তেওঁলোকে বিদ্যাত মধ্যম ফল পাব মানে ষ্টুডেণ্টসকলে ভাল বেয়াৰ মাজেৰে চলা ফুৰাত সতৰ্ক থাকক আজিৰ দিনটোত সৰস্বতী দেৱীৰ আৰাধনা কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ হয় পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে যে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু টিপছ আপোনাক দিবলৈ কৈছে আৰু লগতে কৈছে যে ৰবি তেওঁৰ 12 নম্বৰ শাৰীত আছে বুলি কৈছে আৰু তাৰ বাবে কিবা অপায় মংগল হ'ব নেকি সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় ৰবি 12 হাউচত বহি আছে মানে আপোনাৰ চ'ত মাহত জন্ম হৈছে গতিকে নিশ্চয় কিছু অপায় মংগল হ'ব পাৰে আৰু এই বছৰটো ৰবিৰ বছৰ 2026 গতিকে ৰবিৰ বাবে আপুনি সদায় একেবাৰে পুৱা ভাগত সূৰ্য প্ৰণাম কৰক আৰু আপোনাৰ উপাৰ্জিত অৰ্থৰ পৰা যিখিনি টকা আপুনি কমায় মানে মাহত অকণমান অংশ দিন দুখীয়াক দান দিব দেওবাৰ চাই কিনে কামটো কৰক আৰু নিয়মিত আপুনি পূজা পাঠ কৰক মাতংগনী দেৱীক আৰাধনা কৰক ৰবিৰ দেৱী আৰু পাৰিলে যাত্ৰা কৰোঁতেও আপুনি দেওবাৰ দিনটো অকণমান সাৱধানে যাত্ৰা কৰক লক্ষ্মী গণেশৰ মূৰ্তি ঘৰখনত স্থাপন কৰক সূৰ্য যন্ত্ৰম ঘৰখনত স্থাপন কৰক আপোনাৰ শ্ৰীবৃদ্ধি হ'ব আৰু ৰবিবাৰ দিনটো আপুনি পাৰিলে কেইটামান শুকান জালকীয়া নেমু টেঙা আদি দক্ষিণাৰ সৈতে যিকোনো দেৱ মন্দিৰত আগবঢ়াওক ফল দিব আপুনি ভাল ৰিজাল্ট দিব আৰু ৰবি দ্বাদশ ভাৱত থাকিলে চকুৰ বেমাৰ আজাৰ হ'ব পাৰে সেয়া অলপ বেয়া শত্ৰুৱে আপোনাক কিন্তু পৰাজিত কৰিব নোৱাৰিব শত্ৰুৰ ফালৰ পৰা আকৌ আপোনাৰ ফেভাৰ তাতে ভালে আৰু আপোনাৰ চুৰ ডকাইতৰ পৰা ক্ষয় ক্ষতি হ'ব পাৰে গতিকে এইবিলাক কথাত আৰু এটা কথা ৰবি বেয়া থাকিলে কিন্তু পিতৃৰ লগত মতবিৰোধ হয় পিতৃকাৰক গ্ৰহ গতিকে দেওবাৰ দিনটো পালন কৰাৰ উপৰিও আপুনি পাৰিলে এটা ভাল ৰুবি ৰত্ন ছানৰাইজ কালাৰৰ ৰুবি ৰিং ফিংগাৰত পিন্ধি ৰাখক গোটেই বছৰটো পিন্ধি ৰাখক ভাল হ'ব হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় আজি 24 মাঘ 7 ফেব্ৰুৱাৰী আজি তিথি কৃষ্ণাষষ্ঠী শুল যুগ কন্যা ৰাশি শুদ্ৰ বৰ্ণ চিত্ৰা নক্ষত্ৰ দেৱাৰীগণ আজি যাত্ৰা শুভ অমৃত যুগ দেখুৱাই আছে অৱশ্যে পূব দিশত যাত্ৰা নাই শুভ কৰ্মত মধ্যম ফল দিনটোত নিম তিতা খোৱা নিষেধ এতিয়া ওৱান্স এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি মনৰ আশা পূৰণ হ'ব পাৰে শৰীৰ মধ্যম ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ আজি সা সম্পদ মাটি বাৰী আদিৰ ক্ষেত্ৰত শুভ ফল দিনটোত ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক ওৱান্স এণ্ড ওৱান্স কন্যা ৰাশি
শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। প্ৰেমত সন্দেহ থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি ষ্টীলৰ আঙুঠি, লোহাৰ আঙুঠি একেলগে মধ্যমাত পিন্ধক, ভাল হ'ব। পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি কোনো যোগাযোগ আদিত শুভ ফল, সফলতা। ভ্ৰমণত বাধা কম। আজি শৰীৰ মধ্যম। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, চ'ৰ্চ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে শিল্পী অভিনেতাসকলৰ সুফল। নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ দেখুৱাই আছে, ভাল। কৰ্মত উৎসাহ থাকিব। বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। আজি পাৰ্পল কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তীৰ মাজলৈ। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব আজি আমাৰ দৰ্শকসকলৰ? আজিৰ বিষয় হৈছে মহামৃত্যুঞ্জয়ী মন্ত্ৰ। শিৱশক্তিৰে সুৰক্ষিত হ'বলৈ হ'লে 108 বাৰমান সদায় মহামৃত্যুঞ্জয়ী মন্ত্ৰ জপ কৰক। 108 সংখ্যাটোৰ একত্ব, শূন্যতা আৰু অসীমক প্ৰতিনিধিত্ব কৰে। মহাজাগতিকভাৱে সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব সূৰ্যৰ ব্যাসৰ 108 গুণ আৰু পৃথিৱী চন্দ্ৰৰ দূৰত্ব চন্দ্ৰৰ ব্যাসৰ 108 গুণ। ইয়াৰ উপৰিও হিন্দু ধৰ্মত 108খন উপনিষদ আছে। জপৰ নিয়ম অনুসৰি শৰীৰ মন শুদ্ধ ৰাখি পূব দিশলৈ মুখ কৰি বহিব লাগে। সন্মুখত শিৱলিংগ ছবি বা যন্ত্ৰ ৰাখি ধূপ চাকি জ্বলাই স্পষ্টকৈ মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। জপ কৰোঁতে শব্দ বাহিৰলৈ নোলোৱাকৈ কেৱল ওঠ লৰাৰ লগে লগে হ'ব লাগে আৰু ৰুদ্ৰাক্ষৰ মালা এডাল ইউজ কৰিব পাৰে। মালাডাল সদায় গমুখীৰ ভিতৰত ৰাখি জপ কৰাটো বাধ্যতামূলক। জপৰ সময়ত আৰু পিছত আমিষ আহাৰ কৰিব লাগে। নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থকাটোৱে ভাল। হয়, পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই সন্দৰ্ভত জানিব বিচাৰিম। হয়, ধনু ৰাশি, চেটেৰিয়াছ, চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ। আজি কোনো সংবাদত মিশ্ৰিত ফল। বিয়া বাৰুৰ কথাত কিছু বাধা পাব। আৰ্থিকত সফলতা কম। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ। মকৰ ৰাশি, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব। দাম্পত্য জীৱনত শুভ ফল। ঘৰুৱা দিশত শান্তি বজাই থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি দান ধ্যান কৰক। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী মন্দিৰত নৈবেদ্য ভোগ আদি আগবঢ়াওক, ভাল হ'ব। আজি যোগাযোগ আদিত বিভিন্ন ধৰণৰ যোগাযোগ আদিত উপকৃত হ'ব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। পুৰণা বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা। দিনটোত অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড চেৰিয়ট। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টাত শুভ ফল। মাটি বাৰীৰ নতুন পৰিকল্পনা কৰিব পাৰে। হঠাৎ ধন প্ৰাপ্তিৰ যুগ। বিদ্যাত বাধা আছে। প্ৰেমত মধ্যম ফল। মীন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান নাৰ্জী ফুল আৰু কেইটামান লাড্ডু গণেশদেৱৰ মন্দিৰত অৰ্পণ কৰক, ভাল হ'ব। চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি পোনপটীয়াকৈ তেওঁ লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি প্ৰগ্ৰামটো ফ'ল' কৰিব পাৰে। আৰু আপুনি যদি ফেচবুকত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।